নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি লেসন 4 দ্বিঘাত সমীকৰণৰ কেইটিমান গুৰুত্বপূৰ্ণ MCQ আমি সমাধান কৰিম। এইবোৰ MCQ প্ৰিভিয়াছ ইয়াৰত আহিছে আৰু কিছুমান আহিব। সেইবোৰ MCQ বহুত ইম্পৰ্টেণ্ট হয়। চোৱা, প্ৰথম কুৱেশ্যনটো 2019ত আহিছিল যে যদি kx - 2 হোল প্লাস 6 ইকুয়াল টু 0 দ্বিঘাত সমীকৰণৰ মূল দুটা কি হয় সমান হয়, তেনেহলে কি এর মানটো কিমান হ'ব বুলি আমাক ইয়াত ওলাব দিছে। সো প্ৰথমত আমি এইটো দ্বিঘাত সমীকৰণত নাই, এইটো আমি কি ওলাই ল'ব লাগিব। চোৱা, আমি যদি এইটো পূৰণ কৰো কি হ'ব, kx স্কয়ার হ'ব মাইনাস 2kx হ'ব যদি পূৰণ কৰো, আৰু প্লাস 6 টো বেলেগ ইকুয়াল টু কি হ'ব 0। চোৱা, এতিয়া এইটো দ্বিঘাত সমীকৰণ হৈ গ'ল। এতিয়া তোমাক কৈছে যে এই দ্বিঘাত সমীকৰণৰ মূল দুটা সমান, তেনেহলে নিশ্চয় কি হ'ব p স্কয়ার মাইনাস 4ac ইকুয়াল টু কি হ'ব 0 হ'ব, হয়নে? এতিয়া আমি ইয়াতে ভ্যালুবোৰ পুট কৰিম, তেতিয়া আমি কি পাই যাম, আনসার বিলাক পাই যাম। চোৱা, b মানে ইয়াতে কি মাইনাস 2k, সো কি কৰিলা মাইনাস 2k হোল স্কয়ার লিখিলা, তাৰপিছত কি কৰিলা মাইনাস 4a, মানে ইয়াতে কি দিয়া আছে k দিয়া আছে, হয়নে? a মানে k আৰু c মানে কিমান 6 ইজ ইকুয়ালস টু কিমান দিব লাগিব 0 দিব লাগিব। সো এতিয়া এইখিনি মাল্টিপ্লাই কৰিলে কি হ'ব 4k স্কয়ার মাইনাস 24k, হয়নে? কি হ'ব 4k স্কয়ার মাইনাস 24k ইকুয়াল টু কি হ'ব 0 হ'ব, হয়নে? এতিয়া আমি ইয়াৰ পৰা কি কৰিম 4k আমি কমন লম, সো তেনেহলে কি হ'ব k মাইনাস 6 হ'ব ইজ ইকুয়ালস টু কিমান হ'ব 0। সো এতিয়া দ্বিঘাত সমীকৰণৰ মূল থাকে দুটা, তেনেহলে ইয়াতে k এর মানটো কি আমাৰ দুটা আহিব, কাৰণ এইখিনি চোৱা দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ পাই আছে, যাৰ কাৰণে কি হ'ব 4k ইজ ইকুয়ালস টু 0, এটো কি হয় 4k ইকুয়াল টু 0 বা k মাইনাস 6 ইজ ইকুয়ালস টু কিমান হ'ব 0। চোৱা, এতিয়া k এর মানটো ইয়াতে কি হ'ব 0 আৰু ইয়াতে হ'ব 6। চোৱা, k এর মানটো 0, হয়নে? এইটো কিন্তু হ'ব নোৱাৰে, কাৰণ তোমালোকে চোৱা ইয়াতে কি দিয়া আছে যে x স্কয়ার আগত আমার কি আছে, x স্কয়ার আগত কি আছে, তেনেহলে k এর মানটো তো 0 হ'ব নোৱাৰে, সদায় a নট ইকুয়াল টু 0 হ'ব লাগিব দ্বিঘাত সমীকৰণ আৰ্হিত যদি থাকে। তো ইয়াতে a টো হৈছে k তো 0 হ'ব নোৱাৰে, সো আমি ইয়াতে k এর মানটো 0 পাই আছো, যার কারণে আমার k এর মানটো যে 6 পালো, এইটো আমার কি হ'ব শুদ্ধ হ'ব, ইয়াতে k এর মানটো কিমান হ'ব 6। অপশন আমার কিমান হ'ব, অপশন সি হ'ব কারেক্ট, k এর মানটো কিমান হ'ব 6। সো নেক্সট কোয়েশ্চন কি দিয়া আছে, এইটো x স্কয়ার প্লাস bx প্লাস ইকুয়াল টু 0, যত a নট ইকুয়াল টু 0। এই সমীকৰণৰ মূলবোৰ বাস্তৱ হ'ব লাগিব কিন্তু অসমান হ'ব লাগিব, তাহলে বিবেচিকা ডিৰ মানটো কি, ডি মানে ভেদ নিৰ্ভৰকাৰী, হয়নে? সো আমি সকলোৱে কি জানো যে বিবেচিকা b স্কয়ার মাইনাস 4ac, হয়নে? ইয়াক বিবেচিকা বুলি কয়, আৰু ইয়াক আমি কি লিখিব পাৰো d হিচাপে লিখিব পাৰো, ইয়াক d হিচাপে লিখিব পাৰো। চোৱা, এইখিনিৰ মান যদি কি হয় 0 হয়, তেনেহলে মূল দুটা কি হ'ব সমান হ'ব, হয়নে? মূল দুটা সমান, কিন্তু এইখিনিৰ মান যদি আমি কি পাওঁ, ধৰা নিগেটিভ পালো, তেনেহলে কি হ'ব এইটো কোনো ধৰণৰ মূলেই নাথাকে, আৰু যদি কি পাওঁ এইখিনিৰ মান যদি আমি কি 0তকে ডাঙৰ পাওঁ, গ্ৰেটাৰ দেন পাওঁ, কি পাওঁ যদি গ্ৰেটাৰ দেন পাওঁ, তেনেহলে সেই ক্ষেত্ৰত কি হ'ব মূল দুটা বাস্তৱ আৰু সমান হ'ব, তেনেহলে ডিৰ মানটো আমাৰ কি হ'ব লাগিব গ্ৰেটাৰ দেন 0 হ'ব লাগিব, হয়নে? ডিৰ মানটো কি হ'ব লাগিব গ্ৰেটাৰ দেন 0। যদি এইটো হয় তেনেহলে এই দ্বিঘাত সমীকৰণটো কি হ'ব মূল দুটা বাস্তৱ আৰু অসমান হ'ব, অপশন বি কি হ'ব কারেক্ট। সো নেক্সট কোয়েশ্চন কি দিয়া আছে, তলৰ কোনটো বহুপদ। সো আমি এটা কথা মনত ৰাখিব লাগিব যে বহুপদ হ'বলৈ হলে যিবোৰ x y z u t যিবোৰ চলক থাকে সেইবোৰৰ
কি হ'ব লাগিব মাত্ৰাটো কি হ'ব লাগিব পূৰ্ণাংক হ'ব লাগিব শূন্যক বাদে বাকীবোৰ পূৰ্ণাংক হ'ব লাগিব এতিয়া আমি কি দেখা পাইছো এই যিটো অপশ্যন এ চোৱা তলত এক্স স্কোৱাৰ আছে এইটোৰ ওপৰত দিলে মাইনাছ কি হ'ব মাইনাছ এক্সৰ পাৱাৰ কি হ'ব মাইনাছ 2 তেনেহ'লে এইটো কি বহুপদ হ'ব নোৱাৰে নেক্সট চোৱা ইয়াতে কিন্তু কোনো ধৰণৰ আমাৰ মাইনাছ নহ'ব এক্সৰ ঘাত চলকৰ ঘাতটো চোৱা পূৰ্ণাংক 2 কি হয় পূৰ্ণাংক হয় আৰু বাকীবোৰ চোৱা ইয়াতে কি আছে ৰুট হ'ব ৰুট থাকিলে কি হয় এক্স পাৱাৰ হাফ চোৱা হাফটো পূৰ্ণাংক হয় নেকি নহয় আৰু ইয়াতে চেম তলত দিয়া থাকিলে কি হ'ব মাইনাছ এক্সৰ ওপৰত কি মাইনাছ 1 হ'ব চ' যাৰ কাৰণে আমাৰ অপশ্যন বি হ'ব ইয়াতে কাৰেক্ট এইটো এটা বহুপদ হয় বাকীবোৰ নহয় চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে 4 নং যে x প্লাছ 2 হোল কিউব ইজ ইকুৱেলছ টু এক্স কিউব মাইনাছ 4 এই সমীকৰণৰ মূলৰ সংখ্যাটো কিমান হ'ব চ' প্ৰথমত আমি কি জানো যে ঘাত যিমান হয় এইটো হৈছে মূলৰ সংখ্যা কিন্তু ইয়াতে চোৱা এক্স প্লাছ 2 হোল কিউব এইটো আমি প্ৰথমত ভাঙি ল'ব লাগিব এক্স প্লাছ 2 হোল কিউব ভাঙিলে কি হ'ব এক্স কিউব প্লাছ কি হ'ব 3 এক্স স্কোৱাৰ ইনটু 2 প্লাছ 3 এক্স ইনটু 2 স্কোৱাৰ প্লাছ কি হ'ব 2 কিউব হ'ব হয়নে ইজ ইকুৱেলছ টু কিমান হ'ব এক্স কিউব মাইনাছ 4 এতিয়া চোৱা এক্স কিউব আৰু এক্স কিউব দুয়োফালে আমি কাটি দিব পাৰোঁ তেনেহ'লে ইয়াতে আমি কি পালোঁ যে 6x স্কোৱাৰ পালোঁ হয়নে 6x স্কোৱাৰ পালোঁ আৰু ইয়াতে চোৱা 4 ইনটু 3 কিমান পাম 12x পাম আৰু ইফালে 8 আৰু এইফালে মাইনাছ আনিলে কিমান হ'ব পজিটিভ 12 ইজ ইকুৱেলছ টু 0 চ' এইটো এটা দ্বিঘাত সমীকৰণ হ'ল দ্বিঘাত সমীকৰণৰ মূলৰ সংখ্যা কিমান থাকে দুটা থাকে চ' অপশ্যন চি ইজ কাৰেক্ট চোৱা নেক্সট কুৱেশ্যন কি লিখা আছে যে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু শূন্য দুটাৰ যোগফল কৰিলে কিমান হ'ব 5 তেন্তে সমীকৰণটো কি হ'ব চোৱা এটা মূল যদি আমাৰ কি হয় 2 আকৌ দুটাক যোগ কৰিলে কিমান হ'ব 5 হ'ব তেনেহ'লে আৰু এটা মূল কিমান হ'ব 3 হ'ব না নিশ্চয় হ'ব চোৱা মূল দুটাৰ যোগফল 5 হ'ব লাগে তাৰে মাজৰ পৰা এটা দিয়া আছে আনটো কিমান হ'ব 3 চ' তেনেহ'লে আমি মূল দুটা কি পালোঁ 2 আৰু 3 এতিয়া এই ক্ষেত্ৰত আমাৰ দ্বিঘাত সমীকৰণটো কি হ'ব চ' দ্বিঘাত সমীকৰণটো কি আছিল যে এক্সৰ স্কোৱাৰ ইয়াতে দিব লাগে কি মাইনাছ আৰু মাজত কি আছিল শূন্য দুটাৰ যোগফল চ' যোগফল কিমান আছে 5 আছে এক্স প্লাছ শূন্য দুটাৰ ইয়াতে পূৰণফল লিখিব লাগে পূৰণফল চোৱা 2 আৰু 3 আছিল শূন্য পূৰণফল কিমান হ'ব 6 প্লাছ 6 ইজ ইকুৱেলছ টু কিমান হ'ব 0 চ' এইটো হ'ব আমাৰ দ্বিঘাত সমীকৰণ এইটো ক'ত আছে আমি দেখা পাই আছোঁ অপশ্যন এত আছে চ' অপশ্যন এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যন কি দিয়া আছে যে পিৰ কি মানৰ বাবে কি হ'ব লাগিব যে পিৰ কি মানৰ বাবে দ্বিঘাত সমীকৰণ নহ'ব চোৱা আমি জানো যে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইজিকেলছ টু কিমান হ'ব 0 হ'ব লাগে কিন্তু কেতিয়াও এক্স স্কোৱাৰ হকটো কিমান হ'ব নোৱাৰে 0 হ'ব নোৱাৰে যদি হয় এর মানটো যদি 0 হয় তেনেহ'লে এইটো কি দ্বিঘাত সমীকৰণ নহ'ব এতিয়া চোৱা আমি এতিয়া পিৰ মান কিমান বহালে এক্স স্কোৱাৰ হকটো 0 পাম নিশ্চয় চোৱা পি মাইনাছ 2 বুলি লিখা আছে এতিয়া মই যদি পিৰ ঠাইত 2 বহাই দিওঁ 2 মাইনাছ 2 কিমান হৈ গ'ল 0 হৈ গ'ল চ' তেনেহ'লে 0 হ'লে তো দ্বিঘাত সমীকৰণ নহ'ব সিহঁতে কৈছে কি মানৰ বাবে নহয় অৰ্থাৎ আমি দেখা পাই আছো যে 2 হ'লে নহ'ব চ' অপশ্যন বি ইজ কাৰেক্ট নেক্সট চোৱা 7 নং কুৱেশ্যনত কি দিয়া আছে যে যদি a1x প্লাছ b1y প্লাছ c1 ইকুৱেল টু 0 আৰু a2x প্লাছ b2y প্লাছ c2 ইকুৱেল টু 0 সমীকৰণৰ অদ্বিতীয় সমাধান থাকিব তেনেহ'লে চ' একচুৱেলি এই কুৱেশ্যনটো লেচন 4ৰ নহয় 3 হয় তথাপি সমাধান কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম লিখা আছে যে অদ্বিতীয় সমাধান হ'ব লাগে তোমালোক সকলোৱে জানা যে এনেকুৱা দুটা ৰৈখিক সমীকৰণ হ'লে সিহঁতৰ অদ্বিতীয় সমাধান থাকিবলৈ হ'লে a1 বাই a2 নট ইকুৱেল টু কি হ'ব লাগে b1 বাই b2 হ'ব লাগে এতিয়া চোৱা এনেকুৱা অপশ্যনটো দিয়া নাই
এতিয়া আমি তেনেহ'লে কেনেকৈ লিখিব পাৰোঁ চোৱা, যদি বজ্ৰপূৰণ মাৰোঁ তেনেহ'লে চোৱা A1ৰ লগত আমি কি কৰিব পাৰোঁ, এই চোৱা এইখিনি পূৰণ কৰি লিখিব A1 B2 নট ইকুৱেল টু কিমান হ'ব A2 B1 A2 B1। চোৱা এনেকুৱা অপশ্যন দিয়া আছে, এতিয়া আমি চাব লাগে A1 B2 ক'ত আছে আৰু নট থাকিব লাগিব। চ' অপশ্যন A2তো এনেই হ'ব নোৱাৰে, A2 B1 বুলি লিখিছে, A2 B1 A1 B2। চোৱা অপশ্যন B2 আমাৰ মিলি আছে নে নাই, A2 B1, চ' এইটো A2 B1 আৰু কি আছে নট ইকুৱেল টু A1 B2, নট ইকুৱেল টু A1 B2। চ' অপশ্যন B is correct। নেক্সট কুৱেশ্যন কি দিয়া আছে 8 নং, যে কি শর্তত দ্বিঘাত সমীকরণ x² + px + q = 0 মূল দুটা কি হ'ব বাস্তৱ আৰু সমান হ'ব। চোৱা b² - 4ac এই বস্তুটো সদায় > 0 হ'বলৈ হ'লে, যদি হয় তেনেহ'লে সেই দ্বিঘাত সমীকৰণৰ মূল দুটা কি হ'ব বাস্তৱ আৰু সমান হ'ব। এতিয়া চোৱা ইয়াতে আমি ভেলুবোৰ পুট কৰিম, তেনেহ'লে কি হ'ব p² b2 যেহেতু p আছে, চ' কি হ'ব p² - 4 a2 দিয়া আছে আমাৰ কুৱেশ্যনত, চোৱা a দিয়া আছে কিমান 1, 4 × 1 × c, c মানে কিমান দিয়া আছে q > 0। চ' এইটোক আমি মিলালে কি পাম যে p² - 4 × 1 4 q কি হ'ব 4q কি হ'ব > 0। চোৱা এইটো পাম, চ' এইটো ক'ত আছে অপশ্যন চিত আছে, এইটো কাৰেক্ট। অপশ্যন চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন কি দিয়া আছে, যে কি শর্ত সাপেক্ষে x² + 5x + 7 = 0 দ্বিঘাত সমীকৰণ হ'ব। চ' আমি সকলোৱে জানো যে x² হওক দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত x² হওক যে a আছে, এইটো কেতিয়াও যাতে কি হয় শূন্য নহয়, তাৰ কাৰণে দ্বিঘাত সমীকৰণ হ'ব। যদি ইটো কণ্ডিশ্যন মানি চলে তেনেহ'লেহে দ্বিঘাত সমীকৰণ হ'ব পাৰিব। চ' তেনেহ'লে নিশ্চয় এইটোও কি হ'ব লাগিব a ≠ 0 শর্তত দ্বিঘাত সমীকৰণ হ'ব। চ' অপশ্যন ডি ইজ কাৰেক্ট। চ' নেক্সট কুৱেশ্যন কি দিয়া আছে, যে 2x² - 6x + 3 = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা কি হ'ব, কেনেকুৱা হ'ব, প্ৰকৃতিটো কেনেকুৱা হ'ব, বাস্তৱ আৰু সমান হ'ব নে না বাস্তৱ মূল নায়ে না অবাস্তৱ আৰু সমান হ'ব। চোৱা এইটোৰ কাৰণে আমি কি ডি ওলাই ল'ম। চোৱা ডি মানে কি আছিল বিবেচিকা হয়নে, ভেদ নিৰূপক b² - 4ac এই বস্তুটো কি হ'ব লাগিব ওলাই ল'ব লাগিব। চোৱা আমি যদি এইটোৰ ক্ষেত্ৰত এইটো ওলাই লওঁ তেনেহ'লে কি হ'ব b মানে -6 কি হ'ব ইয়াতে স্কোৱাৰ হ'ব -4। চোৱা a মানে কিমান আছে 2 আৰু c মানে কিমান আছে 3। চোৱা কিমান হ'ব তেনেহ'লে -6 মানে 36 -8 × 4 × 2 8 × 3 24। চোৱা 36ৰ পৰা 24 গ'লে কিমান পাম 12 পাম। 12টো কি হয় > 0 হয়। চোৱা ডিৰ মানটো আমি কি পালো, অৰ্থাৎ b² - 4ac মানটো কি ডিৰ মানটো কি পালো 0তকৈ ডাঙৰ পালো। এই ক্ষেত্ৰত কি হ'ব এই দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব। চ' অপশ্যন বি ইজ কাৰেক্ট। চোৱা তোমালোকে এইবোৰ কুৱেশ্যন কিন্তু পৰৱৰ্তী যি মেট্ৰিক পৰীক্ষা ফাইনেল পৰীক্ষাৰ কাৰণে চাব পাৰা, কাৰণ এইবোৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰতো আহি আছিল আৰু আহি থাকিব। চ' ভালদৰে পঢ়িবা, নিশ্চয় MCQত ভাল নম্বৰ পাবলৈ তোমালোকে সক্ষম হ'বা।